ভূপেন বৰা ডাঙৰীয়া কংগ্ৰেছৰ এজন শক্তিশালী নেতা। কিবা কাৰণে খুব থাকিব পাৰে, মই ভাবোঁ যে তেওঁ কংগ্ৰেছ নেৰে আৰু আমাৰ লগত কথা পাতি আমাৰ জ্যেষ্ঠ আৰু সদস্য আমাৰ গৈছে, নেতাসকল গৈছে, সেইটো ঠিক ঠাক হৈ যাব। সেইটোত হিমন্ত বিশ্ব শৰ্মা ইমান উৎফুল্লিত হোৱাৰ কোনো কাৰণ মই দেখা নাই। হিমন্ত বিশ্ব শৰ্মাৰ আজি দুটামান কথা শুনিলোঁ, মই সাধাৰণতে আজিকালি নুশুনো। মই তেওঁক কৈছিলোঁ যে মোক পাৰ্চনেলি আপুনি কথা ক'লে মোক কোৱা নাই কেতিয়াও, মানে যেতিয়া কয় তাৰ উত্তৰহে দিওঁ। আজি উত্তৰহে দিম, মই কৰিম, আমিও কৰিম। তেওঁ লাগে আমাক, তেওঁ এজন আমাৰ ওপৰ খাপৰ নেতা, তেখেতক আমাৰ প্ৰয়োজন আছে। কি বেয়া পাইছে সেই কথাবিলাক আমি চাই সেই কথাখিনি নিৰাকৰণ কৰি তেখেতক আমি ৰাখিবলৈ যত্ন কৰি তেখেতক আমি ৰাখিম। গতিকে তেওঁ আজি এটা পৈশাচিক আনন্দ পাইছে ভূপেন বৰা ডাঙৰীয়াক লৈ। ভূপেন বৰা ডাঙৰীয়া এজন শক্তিশালী কংগ্ৰেছৰ নেতা, কিবা মনত দুখ পাইছে, এই কথাবিলাক আমি ঠিক ঠাক কৰি ল'ম। তেওঁ কিবা মনত দুখ পাইছে, কি হৈছে কি নাই, আমি গোটেই কথাখিনি আমি ঠিক ঠাক কৰি ল'ম। সেইটোত লৈ আমি উত্তৰ দিম, সেইটো লৈ আমি কথা পাতিম। কিন্তু তাক লৈ যে ইমান উৎফুল্লিত, এই কথাটোৰ হেৰি বেলেগ। আজিৰ পৰা আপোনালোকে এইটো দুদিনমান চলিব, তেওঁৰ সেই কথাবিলাক পাহৰি যাব। উজনিলৈ যাওক, উজনিত থৰক বৰক, উজনিত বিজেপি থৰক বৰক নহয়, মোৰ ভুল হৈ গ'ল। হিমন্ত বিশ্ব শৰ্মাৰ কাৰণে বিজেপি থৰক বৰক। মাজুলীলৈ গৈছিলোঁ, মাজুলীত কিয় বেয়া পালে আপোনালোকে নাজানে। মই তাত ক'লোঁ যে মাজুলীখনত বিজেপি আছে, এতিয়াও বিজেপিৰ MLA আছে, আৰু বিজেপি তাত যেনেকৈ সেইখিনিৰো সাংসদ গৌৰৱ গগৈ, তেওঁৰ মানুহৰ এটা মাজুলীত মই দুই একৰ লগত কথা পাতি দেখিলোঁ যে তাৰ মানুহে এজনক খুব ভাল পায়, মই লুকাই ৰাখিব বিচৰা নাই, যিজনে তাৰ পৰা বিধায়ক হৈ আমাৰ নহয় মুখ্যমন্ত্ৰী হৈছিল। সেই মুখ্যমন্ত্ৰীজনৰ এখন ফটো নাই তাত। সেই কথা বতৰাবিলাক মাজুলীবাসী ৰাইজে আজি অতিষ্ঠ হৈছে, আৰু সেইকাৰণে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ কাৰণেই মাজুলীয়ে তেখেতক নাকচ কৰিছে। আজি মই কৈছোঁ যে মাজুলী গৰাখহনীয়াৰ কথাখিনি লোকসভাত এইকেইটা দিনে, মোৰতো বেছি দিন হোৱাই নাই, কোনে উপস্থাপন কৰিলে কওক, মই তথ্য সহকাৰে দি দিম। মাজুলীৰ গৰাখহনীয়াৰ সমস্যাটো সমাধান কৰিব লাগে, মাজুলীলৈ অল পাৰ্টি এটা ডেলিগেশ্যন আহিব লাগে, সেই মানুহখিনিক যে মাটিৰ পট্টা পোৱা নাই সেই কথাখিনি চাব লাগে, সেই কথাখিনি ৰকিবুল হুছেইনে লোকসভাত উপস্থাপন কৰিছিল নে নাই সেই কথাটো তথ্য সহকাৰে এইকেইটা দিনৰ ভিতৰত মই দিম। গতিকে মই এইবিলাক অলপ ল' প্ৰফাইল হৈ আছোঁ, গতিকে ভাবিব নালাগে যে মই দুৰ্বল। ল' প্ৰফাইল মানে মানুহৰ লগত আমি তেনেকৈ উচ্চ বাচ্য এইবিলাক কথা নকওঁ। মানুহে তেওঁক বেয়া পাইছে, সেইটোৱে আমাৰ সম্বল। তেওঁৰ কাৰণে বিজেপিক বেয়া পাইছে, সেইটোৱে আমাৰ সম্বল। সেইকাৰণে মই এইখিনি কথা মাত্ৰ আপোনাৰ 100% 0.1% কৈছোঁ। বাকী খোৱা বোৱা সেইবিলাক কথা আহিলেতো সেইবিলাকতো আৰু কম। তেওঁ কওক মুখৰ হেৰিটোত, তেওঁ মোক পৃথিৱীৰ ভিতৰত ছেকুলাৰ মানুহ বুলি মোক কৈছেনে নাই? পৃথিৱীৰ ভিতৰত মই ছেকুলাৰ মানুহটোৱে এতিয়া আপোনাৰ সেইখিনি কথা ক্ষমতাৰ লগত কৈছে। খালি তেওঁ কংগ্ৰেছলৈ নাহিলে হ'ল। তেওঁ কয় নহয় যে কংগ্ৰেছৰ লগত মোৰ সম্বন্ধ, কয়নে নকয়? মোৰ CID আছে, কিয় CID ৰাখিছে? পিছত যাতে বিজেপি গ'লে তেওঁ যাতে আকৌ আহিব পাৰে, সেইকাৰণে আমি আমাৰ চাবচোন, এতিয়া আমি ঘৰবিলাকত ভেণ্টিলেশ্যনে নাৰাখোঁ। দৰ্জা দিটো আহিব নিদিওঁৱে, ভেণ্টিলেশ্যন দিও টকা আহিব নিদিওঁ। মোৰ ল'ৰাটোৰ বিয়ালৈকে নামাতিলোঁ মই, তেওঁ আহিব খুজিছিল। মই নকওঁহে এতিয়া কথাবিলাক। এই অৱস্থা হৈছে চাওক, তেওঁলোকৰ মানুহে নাইকিয়া হৈছে। তাৰমানে দুটা সমষ্টিত তেওঁলোকৰ মানুহ নাই, তেওঁলোকৰ মানুহ আকাল হৈছে, কংগ্ৰেছৰ পৰা দৰকাৰ হৈছে। বিচাৰি থকা নাই নেকি? কাক ফোন কৰিছে মই জানো নেকি? তেওঁক নাকচ কৰিছে, কি অৱস্থা হৈছে? আগতেতো বিজেপিৰ বহুত কেণ্ডিডেট আছিলে, আজিকালি দুটা সমষ্টিত থৈয়ে দিছে, কেণ্ডিডেটে নাই। কিয় কেণ্ডিডেট নাই? কিয় অৱস্থা হৈছে? খেলিবলৈ বিচৰা নাই বিজেপিৰ পৰা। হিমন্ত বিশ্ব শৰ্মাৰ কথা বতৰা দিনক দিনে মানুহ বিজেপিৰ আপোনাৰ গ্ৰাফডাল তললৈ নামি আহিছে। সেইকাৰণে দুটা সমষ্টি আছুতীয়াকৈ থ'বলগীয়া হৈছে, কেণ্ডিডেটে নাই। আমাৰতো কেণ্ডিডেট উভয় নদী, তেওঁৱে কৈ আছে উভয় নদী প্ৰত্যেকটো সমষ্টিত।